ছাত্ৰ ছাত্ৰীসকল এইটো হ'ব আমাৰ পোহৰ অধ্যায়ৰ ৬ষ্ঠটি খণ্ড পঞ্চম খণ্ডটি যদি তোমালোকে চাইছা তাত আমি ডিসকাস কৰিছিলো লেন্স কি লগতে লেন্সৰ লগত জড়িত থকা যিখিনি ইম্পৰ্টেন্ট শব্দ আছিল সেইখিনিৰ বিষয়ে আমি এটা এটাকৈ ডিসকাস কৰিছিলো আজিৰ এই খণ্ডটিত আমি ডিসকাস কৰিম উত্তল লেন্স আৰু অৱতল লেন্সত কেনেদৰে প্ৰতিবিম্ববোৰ গঠন হয় সেইটোৰ বিষয়ে ৰশ্মি চিত্ৰবোৰ অংকন কৰিম এতিয়া চোৱা যদি তোমালোকৰ প্ৰতিফলনৰ কথা মনত আছে তাত আমি কি কৈছিলো যে যেতিয়া আমি দাপুনত উত্তল দাপুন হক বা অৱতল দাপুন হয় যেতিয়া আমি প্ৰতিবিম্ব গঠন কৰা ৰশ্মি চিত্ৰ আকো তেতিয়া আমাক অতি কমেও দুডাল ৰশ্মি জানিব লাগিব যে সেই দুডাল ৰশ্মি কত কত গৈ কটাকটি কৰিব মানে প্ৰতিফলনৰ পিছত কোন ফালে যাব ঠিক তেনেদৰে লেন্সৰ ক্ষেত্ৰটো কি হ'ব উত্তল লেন্সে হক বা অৱতল লেন্সে হক যেতিয়া আমি ৰশ্মি চিত্ৰ অংকন কৰিম তেতিয়া আমি অতি কমেও দুডাল ৰশ্মি আমাৰ জনা ৰশ্মি লাগিব যে সেই দুডাল ৰশ্মি প্ৰতিহৰণৰ পিছত কোন ফালে যায় হেতু জানিলে আমি সেই দুডাল ৰশ্মি ডাইৰেক্ট ইউজ কৰিম আৰু ইউজ কৰাৰ পিছত কি হ'ব যত কটাকটি কৰিব তাতে আমি কম যে প্ৰতিবিম্ব গঠন হৈছে আৰু তাত আমি অধ্যয়ন কৰিব পাৰিম প্ৰতিবিম্বৰ অৱস্থান কোড হৈছে প্ৰতিবিম্বৰ আকৃতি কেনেকুৱা আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা ঠিক আছে এতিয়া সেই ৰশ্মি কেডালনো কোন কেডাল হেকিটা আমি চাও প্ৰথম ক্ষেত্ৰত চোৱা উত্তল লেন্সৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালভাৱে যিবোৰ ৰশ্মি আহিছে সেইবোৰ ৰশ্মি প্ৰতিহৰণৰ পিছত কাৰ মাজেৰে যাব ফোকাসৰ মাজেৰে যাব এটো আমি মনত ৰাখিব লাগিব এডাল ৰশ্মি আমি জানোৱে তাৰ মানে যে যদি মুখ্য অক্ষৰ সমান্তৰালভাৱে আহে তেতিয়া হলে কি হ'ব ই প্ৰতিহৰণৰ পিছত উত্তল লেন্সত ফোকাসৰ মাজেৰে যাব ক্লিয়াৰ এটা অৱতল দাপুনৰ ক্ষেত্ৰত সেই একেডাল ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে যদি আহে ই কি হ'ব ই এইফালে ফোকাসৰ ফালে গুছি না যায় আমাৰ ইয়াতে কি হ'ব যে অৱতল লেন্সৰ ক্ষেত্ৰত ই একেফালে থকা জিফালৰ পৰা ৰশ্মি আহিছিলে সেই একেফালে থকা ফোকাস বিন্দুটোৰ পৰা কি লাগিব অপহাৰী হৈ উলাই যোৱা যেন লাগিব অপহাৰী হৈ উলাই যোৱা যেন লাগিব ক্লিয়াৰ এইটো আমি মনত ৰাখিব লাগিব এটা ২ নম্বৰ কেছটো এইটোৰ কমপ্লিট উল্টা ইয়াতে কি কৈছিলো কোনডাল ৰশ্মি ইয়াতে ধৰিছিলো আমি যে মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি প্ৰতিহৰণৰ পিছত ফোকাসৰ মাজেৰে যায় ইয়াত কি হ'ব আমি উল্টাকে ধৰিম যদি ৰশ্মিডাল ফোকাসৰ মাজেৰে যায় তেতিয়া হলে হি প্ৰতিহৰণৰ পিছত কি হ'ব তাৰ উল্টাটো হ'ব মুখ্য অক্ষৰ সমান্তৰাল হৈ যাব উত্তল লেন্সৰ ক্ষেত্ৰত ঠিক হল এতিয়া অৱতল লেন্সৰ ক্ষেত্ৰতো ঠিক উল্টাটো ইয়াতে কি আছিল মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিলে ই প্ৰতিহৰণৰ পিছত ফোকাস বিন্দুটোৰ পৰা কি হয় অপহাৰী হোৱা যেন লাগে ইয়াতে কি যদি আমাৰ এডাল ৰশ্মি ফোকাসৰ ফালে ই গৈ থকা যেন লাগি আছে ফোকাসৰ ফালে জানো গৈ পেলাই খুন্দা মাৰিব পৰিব সেই ৰশ্মিডাল ফোকাসৰ ফালে যদি গৈ থাকে প্ৰতিহৰণৰ পিছত কাৰ সমান হ'ব মুখ্য অক্ষৰ সমান্তৰাল হ'ব ক্লিয়াৰ এই দুডাল ৰশ্মি আমি পালো এডাল মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি এডাল ফোকাসৰ মাজেদি যোৱা ৰশ্মি দুইখন লেন্সৰ ক্ষেত্ৰতে আমি চালো ৩ নম্বৰ ৰশ্মিডাল কি যদি কোনো পোহৰ ৰশ্মি হয় উত্তলে হোক বা অৱতলে হোক যদি কোনো পোহৰ ৰশ্মি আলোক কেন্দ্ৰ এটুক আমি কওঁ আলোক কেন্দ্ৰৰ মাজেৰে যায় তেতিয়া ইয়াৰ কোনো বিচ্যুতি নহতে যেনেকে আহিছে তেনেকে পুনে পুনে গুছি যাব ই প্ৰতিহৰণ হৈ উলাই গুছি যাব তাত কোনো বিচ্যুতি নহতে যেনেকে এইবোৰত বিচ্যুতি হৈছিল মানে এনেকে আহিছিল পিছত এনেকুৱা হৈছে ডি খলনি কৰিছে ইয়াত কোনো ডি খলনি নহয় কাৰণ ই কাৰ মাজেৰে গৈছে আলোক কেন্দ্ৰৰ মাজেৰে গৈছে ঠিক আছে ক্লিয়াৰ এতিয়া এই তিনিডাল ৰশ্মি আমি কি কৰিম যেতিয়া আমি ৰশ্মি চিত্ৰ অংকন কৰিম প্ৰতিবিম্বৰ গঠন চাবৰ বাবে উত্তল লেন্স আৰু অৱতল লেন্সত তেতিয়া আমি এই তিনিডাল ৰশ্মিয়ে ব্যৱহাৰ কৰিম এই তিনিডালৰ যিকোনো দুডাল লম লৈ পেলাই আমি আঁকি দিম যদি যত কটাকটি কৰিব হেতুৱে আমি কি কম তাতেই প্ৰতিবিম্ব গঠন হৈছে তাত আমি প্ৰতিবিম্বৰ প্ৰকৃতি চাম আকাৰ চাম স্থান চাম এতিয়া আমি চাও উত্তল লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠন হয় এতিয়া লক্ষ্য বস্তু কৰবাৰ জৰ পৰা আমাৰ পোহৰ আহি থাকিব পোহৰ ৰশ্মিবোৰ সেই লক্ষ্য বস্তুটো আমি বেলেগ বেলেগ স্থানত বহুৱাম প্ৰতিফলনত দেখুৱাৰ দৰে সেম ৰশ্মি চিত্ৰই হয় ইয়াতে কি লক্ষ্য বস্তুটো ধৰা প্ৰথম অসীমত লম প্ৰথম কি হ'ব আমি কেইটা স্থানত লব পাৰো চোৱা প্ৰথম আমি ইয়াতে অসীমত ৰাখিছো আমি ইয়াৰ দূৰত্বটো নাজানো ক'ত আছে হয় এবাৰ কি কৰিম এইটো ভাস্কেন্দ্ৰৰ পৰা বাহিৰত ৰাখিলো ইয়াতে আনিলো এটা পালো এইটো 1 নম্বৰ আছিল এইটো 2 নম্বৰ ইয়াতে লৈ আহিলো আৰু ওচৰত আনিলো এবাৰ কি দিলো ভাস্কেন্দ্ৰতে বহুৱাই দিলো হয় এটো হল 3 নম্বৰ এইবাৰ আৰুটো চাম আমি ভাস্কেন্দ্ৰ আৰু ফোকাসৰ মাজত বহুৱাই দিম তাতে চাম কেনেকুৱা হ'ব প্ৰতিবিম্বটো এইবাৰ ফোকাসত বহুৱাই দিম হেতু হ'ব কেনেকুৱা হ'ব হেতু আমি ষ্টাডি কৰিব লাগিব নেক্সট টু ফোকাস আৰু মেৰুৰ মাজত চাম বহুৱাই পেলাই তো আমি প্ৰথম কেইটা আমি ৰশ্মি চিত্ৰ চাব লাগিব উত্তল লেন্সৰ ক্ষেত্ৰত 6টা ৰশ্মি চিত্ৰ চাব লাগিব ঠিক আছে তো এটা এটাকে আমি ইয়াতে ডিসকাস কৰিম তো আমি প্ৰথম কেছটো লৈছো
যিটো ঠাইত উত্তল লেন্সৰ কি কৈছিলোঁ যে লক্ষ্যবস্তু অসীমত থকা অৱস্থাত প্ৰথম কেছ তো যেতিয়া অসীমৰ পৰা আহিব পোহৰ ৰশ্মিবোৰ কি পোহৰৰ সমান্তৰাল মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিছে ইফালেও দুডাল আঁকিছোঁ এইবোৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মি আৰু আমি জানো মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি উত্তল লেন্সৰ ক্ষেত্ৰত কি হয় ফোকাছৰ মাজেদি যায় তো অলপ আগত পঢ়িছোঁ আমি ৰশ্মিৰ কথা পঢ়োঁতে গতিকে কি হৈছে এই গোটেইকেইডাল ৰশ্মিয়ে কাৰ মাজেৰে গৈছে লেন্সৰ সেইটো ফালে থকা ফোকাছৰ মাজেৰে গৈছে আৰু আমি কি জানো য'ত পোহৰ ৰশ্মি প্ৰকৃত কটাকটি কৰিব তাতেই কি হ'ব প্ৰতিবিম্ব গঠন হ'ব এতিয়া ইয়াৰে আমাৰ প্ৰতিবিম্বৰ স্থান ক'ত পালোঁ আমি F2 প্ৰতিবিম্বৰ স্থান F2 প্ৰতিবিম্বৰ আকাৰ কি হৈছে অসীমত আছিলে ডাঙৰ ইয়াতে আহি পেলাই কি হৈছে এটা বিন্দু আকাৰৰ হৈ গৈছে মানে ই কি হৈছে সংকুচিত হৈছে সংকুচিত বা আমি ক'ব পাৰোঁ অতিশয় সংকুচিত এইটো আমি প্ৰতিফলনৰ ক্ষেত্ৰতো এই শব্দবোৰ ব্যৱহাৰ কৰিছিলোঁ অতিশয় সংকুচিত মানে খুবেই বেছি সৰু হৈ গৈছে আৰু ই কি আকাৰৰ হৈছে বিন্দু আকাৰৰ হয় বিন্দু আকাৰৰ লাষ্টৰটো চোৱা কি প্ৰতিবিম্বৰ প্ৰকৃতি এতিয়া প্ৰকৃতি এইটো সৎ প্ৰতিবিম্ব নে অসৎ প্ৰতিবিম্ব সেইটো চাবলৈ আমি কি চাইছিলোঁ যে পোহৰ ৰশ্মিবোৰ প্ৰকৃততে কটাকটি কৰিছে নে নাই পোহৰ ৰশ্মিবোৰ এনেকৈ গৈছে ধুনীয়া প্ৰতিহৰণ হৈ পেলাই ক'ত কটাকটি কৰিছে F2ত কটাকটি কৰিছে তাৰ মানে ইহঁতে কি প্ৰকৃততে কটাকটি কৰিছে গতিকে প্ৰতিবিম্বটো কি হ'ব সৎ প্ৰতিবিম্ব আৰু সৎ প্ৰতিবিম্ববিলাক কি হয় ওলোটা এতিয়া আহা 2 নম্বৰ কেছটোলৈকে য'ত কি হৈছে লক্ষ্যবস্তু ক'ত আছে টুৱাইছ F1ৰ বাহিৰত 2F1ৰ বাহিৰত এইটো ভাস্কেন্দ্ৰৰ বাহিৰত এইটো লক্ষ্যবস্তুৰ স্থান এতিয়া আমি যিকোনো দুডাল পোহৰ ৰশ্মি ল'ব লাগে ধৰা এডাল ল'লোঁ আমি কি মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মিডাল মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি কি হয় ফোকাছৰ মাজেৰে পাৰ হৈ যায় প্ৰতিহৰণৰ পিছত আৰু এডাল বেলেগ ৰশ্মি ল'ব লাগে আমি ধৰা আমি কিহৰ মাজেৰে লওঁ আলোক কেন্দ্ৰৰ মাজেৰে লোৱাটো লওঁ ফোকাছৰ মাজেদি যোৱাটো আমি ল'ব পাৰোঁ সেইটো একে প্ৰতিবিম্বই দেখুৱাব আমি যিটো মন যায় সেইটো ল'ব পাৰোঁ তো এইডাল ৰশ্মি আলোক কেন্দ্ৰৰ মাজেৰে গৈছে আৰু কটাকটি ক'ত কৰিছে ইয়াতে কৰিছে হয় এইটো কি হ'ব ওলোটা B' A' চোৱা যেতিয়া লক্ষ্যবস্তু টুৱাইছ F1ৰ বাহিৰত আছিলে তেতিয়া মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মিডাল ফোকাছৰ মাজেৰে গৈছে আৰু এডাল আলোক কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মিডাল ৰাখিছোঁ ক'ত কটাকটি কৰিছে F2 আৰু টুৱাইছ F2ৰ মাজত মানে প্ৰতিবিম্ব ক'ত গঠন হৈছে F2 আৰু টুৱাইছ F2ৰ মাজত F2 আৰু টুৱাইছ F2ৰ মাজত প্ৰতিবিম্বৰ স্থান এইটো প্ৰতিবিম্বৰ আকাৰ কি হৈছে লক্ষ্যবস্তুটো চোৱা আৰু প্ৰতিবিম্বটো চোৱা অলপ সংকুচিত হৈছে ইয়াত ইমান ক্লিয়াৰ হোৱা নাই কাৰণ মই স্কেল ইউজ কৰা নাই যদি স্কেল ইউজ কৰা তেতিয়া তোমালোকে ভালদৰে বস্তুটো পাবা সংকুচিত হৈছে আৰু প্ৰকৃতিটো কি হৈছে পোহৰ ৰশ্মিৰ প্ৰকৃত কটাকটিৰ ফলত হৈছে গতিকে এইটো কি হ'ব সৎ আৰু কি হৈছে ই ওলোটা হৈছে এতিয়া চাওঁ আমি 3 নম্বৰ স্থানটো কি যেতিয়া আমি ইয়াৰে আগৰটো কি চাইছিলোঁ যে টুৱাইছ F1ৰ বাহিৰত আছিলে এতিয়া আমি ক'ত আনিছোঁ টুৱাইছ F1ত লক্ষ্যবস্তুটো দিছোঁ ঠিক আছে তো লক্ষ্যবস্তুটো আছে আমাৰ টুৱাইছ F1ত এইটোৰ নাম দিলোঁ A B এতিয়া আমি যিকোনো দুডাল ৰশ্মি ল'ব লাগে এইডাল মুখ্য অক্ষৰ সমান্তৰালভাৱে অহাডাল কাৰ মাজেৰে যাব ফোকাছৰ মাজেৰে যাব এতিয়া আমি এডাল যিকোনো পোহৰ ৰশ্মি ল'ব পাৰোঁ হয় ফোকাছৰ মাজেৰে যোৱা বা আলোক কেন্দ্ৰৰ মাজেৰে লোৱা আমি আলোক কেন্দ্ৰৰ মাজেৰে লৈছোঁ হয় এতিয়া চোৱা এইডাল হৈছে আমাৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে যোৱা ৰশ্মি প্ৰতিহৰণৰ পিছত কি হ'ব ফোকাছৰ মাজেৰে গৈছে এইটো F1 আৰু আনডাল আমি আলোক কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি কি হয় কোনো বিচ্যুতি নোহোৱাকৈ ই ওলাই গুচি যায় এতিয়া এই দুডাল ৰশ্মি ক'ত কটাকটি কৰিছে ইয়াতে কটাকটি কৰিছে ক'ত টুৱাইছ F2ত আৰু এইটো কি হৈছে ওলোটা প্ৰতিবিম্ব আমি পাইছোঁ আৰু ক'ত পাইছোঁ টুৱাইছ F2ত মানে আমাৰ প্ৰতিবিম্ব ক'ত গঠন হৈছে টুৱাইছ F2ত আকাৰ কেনেকুৱা সমান আকাৰৰ
লক্ষ্যবস্তু যিমান প্ৰতিবিম্বও সিমানে পাইছোঁ সমান আৰু প্ৰকৃতিটো কি পোহৰ ৰশ্মিৰ প্ৰকৃত কটাকটিৰ ফলত হৈছে গতিকে ই সৎ প্ৰতিবিম্ব আৰু ওলোটা এতিয়া হা 4 নম্বৰ কেছটো লৈকে যেতিয়া লক্ষ্যবস্তু ক'ত আছে f1 আৰু টুৱাইছ f1 ৰ মাজত মানে আৰু অলপ ওচৰত লৈ আহিছো হেতু কি লক্ষ্যবস্তু f1 আৰু টুৱাইছ f1 ৰ মাজত লৈছো অৱস্থান এটো ab লক্ষ্যবস্তু এতিয়া এডাল ৰশ্মি ল আমি মুখ্য অক্ষৰ সমান্তৰালভাৱে ই কাৰ মাজেৰে যাব ফোকাসৰ মাজেৰে গৈছে আৰু আন্ডাল আমি কি লৈছো আলোক কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি কত কটাকটি কৰিছে ইয়াতে কটাকটি কৰিছে হয় কত কটাকটি কৰিছে টুৱাইছ f2 ৰ বাহিৰত এটো হ'ব উল্টাটো b ডেশ a ডেশ ৰশ্মি বিলাকত কাৰচিন বিলাক দিব লাগিব গতিকে এতিয়া চোৱা ইয়াতে প্ৰতিবিম্ব কত গঠন হৈছে টুৱাইছ f2 ৰ বাহিৰত প্ৰতিবিম্ব প্ৰকৃততে কটাকটি হৈছে নে ৰশ্মিবোৰ হৈছে গতিকে আকাৰটো লক্ষ্যবস্তুৰ তুলনাত ডাঙৰ হৈছে মানে আমি ডাঙৰ হোৱাটো কি বুলি লিখো যদি তোমালোকৰ মনত আছে বিবৰ্ধিত বুলি লিখো আৰু প্ৰকৃতিটো কি প্ৰকৃত কটাকটিৰ ফলত হৈছে গতিকে সৎ আৰু ওলোটা এতিয়া হও আমি 5 নম্বৰ কেছটো লৈকে যেতিয়া লক্ষ্যবস্তু কোড হৈছে ফোকাসত লৈছে এতিয়া লক্ষ্যবস্তু কোড আছে ইয়াতে ফোকাসত লৈছো তো ফোকাসত ললে আমাৰ পোহৰ ৰশ্মি যিকোনো দুডাল পোহৰ ৰশ্মি লব লাগিব ধৰা এটো ফোকাসত ললো আৰু ইয়াৰ পৰা কি হ'ব আমি মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মিটো লৈছো লৈ প্ৰতিহৰণৰ পিছত কাৰ মাজেৰে যাব ফোকাসৰ মাজেৰে ওলাই যাব আৰু এডাল কি ললো আমি ভাস্কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মিডাল এনেকৈ ওলাই যাব ভাস্কেন্দ্ৰৰ বিচ্যুতি নোহোৱাকে ওলাই যাব আৰু ই গৈ থাকিব ইহত দুটা কৰবাত লগ লাগিবনে নালাগে কাৰণ ইহতে কি হৈছে সমান্তৰালভাৱে ওলাই গৈ আছে মানে কলৈকে যাব ই অসীমলৈকে যাব তো স্থান ক'ত হ'ব প্ৰতিবিম্বৰ অসীমত হয় প্ৰতিবিম্বৰ এটো a এটো b প্ৰতিবিম্বৰ আকাৰ কি হ'ব অসীমলৈকে বাঢ়ি গৈছে গতিকে ই কি হ'ব অতিশয় বিবৰ্ধিত হ'ব আৰু প্ৰকৃতি কি হ'ব ইয়াৰ পোহৰ ৰশ্মি প্ৰকৃততে গৈছে হেফালে গতিকে এটো কি হ'ব সৎ আৰু ওলোটা ঠিক আছে এতিয়া হা উত্তল লেন্সৰ আটাইতকৈ শেষৰ কেছটো যেতিয়া আমি লক্ষ্যবস্তু ক'ত ৰাখিছো আমি লক্ষ্যবস্তু ৰাখিছো f1 আৰু o ৰ মাজত লক্ষ্যবস্তু এটা ৰাখিছো ধৰা এটো লক্ষ্যবস্তু ইয়াৰ পৰা আমি যিকোনো দুডাল ৰশ্মি লম এডাল পোহৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মি যি প্ৰতিহৰণৰ পিছত কি হয় ফোকাসৰ মাজেদি যায় হয় আৰু আন্ডাল কি আমাৰ ভাস্কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মিডাল লৈছো এডাল কি হৈছে বিচ্যুতি নোহোৱাকৈ ওলাই যাব কিন্তু ইহতে কি হৈছে দুইডাল অপসাৰিত হোৱাৰ দৰে হৈছে মানে এনেকে ইহতে কি হৈছে ইহতৰ মাজৰ ডিসটেন্সটো বাঢ়িহে গৈ আছে যিমানে ইফালে গৈছে এনেকুৱা হৈ গৈছে ই সমান্তৰাল হৈ যোৱা নাই এনেকে গৈছে গতিকে ই কেতিয়াও লগ নালাগে গতিকে লগ লগাবলৈ ইয়াক কি কৰিব লাগিব আমি পিছফালে বঢ়াই দিছো ধৰা হয় আমাৰ এনেকুৱা লাগিব যেন এনেকুৱা এটা বিন্দুৰ পৰা আহি কি হৈছে আমাৰ এই ৰশ্মি দুডাল ওলাই গৈছে গতিকে ইয়াতে কি হ'ব আমাৰ প্ৰতিবিম্বটো গঠন হ'ব আছে গতিকে ইয়াতে চোৱা প্ৰতিবিম্ব কি হৈছে কোড গঠন হৈছে লেন্সৰ একেফালে মানে লক্ষ্য বস্তুটো যিফালে আছে সেইফালে গঠন হৈছে গতিকে আমি কি লিখি থব পাৰো লেন্সৰ একেফালে হয় লেন্সৰ একেফালে গঠন হৈছে নেক্সট প্ৰতিবিম্বৰ আকাৰ কি হৈছে ডাঙৰ হৈছে গতিকে ই হ'ব বিবৰ্ধিত প্ৰতিবিম্ব আৰু প্ৰকৃতিটো কি যেহেতু ইয়াত পোহৰ ৰশ্মিৰ প্ৰকৃত কটাকটি হৈছে জানো নাই হোৱা আমাৰ এনেকুৱা লাগিছে হে যেন এই ৰশ্মি দুডাল আহি এইটো বিন্দুৰ পৰা ওলাই গৈছে প্ৰকৃততে কটাকটি হোৱা নাই গতিকে ই কি হ'ব অসৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব বিলাক সদায় কি হয় থিয় হয় যেটো থিয় হৈ আছে ইয়াতে ঠিক আছে এতিয়া আহো আমি অবতল লেন্সৰ ক্ষেত্ৰত কেনেকৈ প্ৰতিবিম্ব গঠন হয় চোৱা উত্তল লেন্সৰ ক্ষেত্ৰত আমি কেইটা কেছ পাইছিলো 6টা পাইছিলো কিন্তু ইয়াতে আমি কেৱল দুটাহে চাম কিয় আমি চোৱা ইয়াতেও তো আমি লব পাৰো অসীমত এবাৰ টুৱাইছ f1 ৰ বাহিৰত টুৱাইছ f1 তেনেকা আমি ইয়াতেও লব পাৰো কিন্তু কিয় নলও ইয়াতে এটা কি হ'ব অসীমত গঠন এটা অসীমৰ বাবে চাম আমি যেতিয়া লক্ষ্যবস্তু অসীমত থাকিব তাৰ বাবে এটা ৰশ্মি চিত্ৰ চাম আৰু নেক্সটটো কি কৰিম অসীম আৰু আলোক কেন্দ্ৰৰ মাজত যিকোনো এটা
ঠাইত চাই পেলাই আমি তাৰ প্ৰতিবিম্বটো চাম কিয় কাৰণ বাকি যিবোৰ অসীমৰ বাদে যিমানবোৰ পজিশন ইয়াতে আছে যতেই লোৱা তুমি প্ৰতিবিম্বটো একে ধৰণৰ গঠন হ'ব গতিকে আমি কি কৰিম যিকোনো এটা স্থানত চাম হেতু চালে আমাৰ হৈ যাব প্ৰথম কেছটো হল লক্ষ্যবস্তু যেতিয়া অসীমত আছে তো অসীমত থাকিলে পোহৰ ৰশ্মিবোৰ কি মুখ্য অক্ষৰ সমান্তৰালভাৱে ধৰা আহিছে ইডিয়াল এডাল মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মি ই কি হ'ব আমি জানো অবতল লেন্সৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মিবোৰ এনেকুৱা লাগে যেন ফোকাসৰ পৰা অপহাৰী হৈ ওলাই গৈছে হয় তেনেকৈ ইফালে এডাল ধৰা হয় গতিকে পোহৰ ৰশ্মি প্ৰতিবিম্ব আমাৰ কোড গঠন হৈছে f1 ত গঠন হৈছে পোহৰ ৰশ্মি এনে ইফালে তো প্ৰকৃততে কটাকটি নকৰে ইহতৰ আমাৰ লাগিব এই বিন্দুটোৰ পৰা ওলাই যোৱা যেন হয় এইটোহে লাগিব জানো এই দুটাই কটাকটি কৰিছে পোহৰ ৰশ্মি গতিকে স্থান কোড f1 ত আকাৰ কি অতিশয় সংকুচিত একেবাৰে সৰু হৈ গৈছে এটা বিন্দু আকাৰৰ আৰু ই প্ৰতিবিম্বটো হসা প্ৰকৃততে কটাকটি কৰিছে নে পোহৰ ৰশ্মিয়ে নাই কৰা গতিকে ই কি হ'ব অহত আৰু থিয় এতিয়া আহো আমি 2 নম্বৰ কেছটোলৈকে যত কি লৈছো আমি লক্ষ্যবস্তু অসীম আৰু আলোক কেন্দ্ৰৰ মাজত ওৰ মাজত যিকোনো ঠাইত ল'ব পাৰো ধৰা আমি ইয়াতে ললো এটো ললো লৈ ইয়াৰ পৰা মুখ্য অক্ষৰ সমান্তৰালভাৱে যোৱা ৰশ্মি কি হ'ব প্ৰতিফলনৰ পিছত কি লাগিব আমাৰ প্ৰতিহৰণৰ পিছত ফোকাসৰ পৰা অপহাৰী হৈ ওলাই যোৱা যেন লাগে অবতল লেন্সত এই এডাল ৰশ্মি আঁকিলো আৰু এডাল ৰশ্মি আমি ধৰা ভাস্কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মিটা লাগে ভাস্কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি কি হয় বিচ্যুতি নোহোৱাকৈ ওলাই গুচি যায় গতিকে পোহৰ ৰশ্মি কোত কটাকটি কৰিছে ইয়াত কটাকটি কৰিছে হয় নে নাই লক্ষ্যবস্তুৰ নাম দিলও a b এটো কি হ'ব a ডেশ b ডেশ গতিকে প্ৰতিবিম্বৰ স্থান কোত f1 আৰু আলোক কেন্দ্ৰৰ মাজত f1 আৰু ওৰ মাজত হয় f1 আৰু ওৰ মাজত প্ৰতিবিম্বৰ আকাৰত কি হৈছে সংকুচিত ই প্ৰকৃততে পোহৰ ৰশ্মিৰ কটাকটি হৈছে নে প্ৰকৃত ৰশ্মি কিডালটো ইফালে গৈ আছে বাহিৰৰ ফালে কিন্তু ইয়াতে কি হৈছে আমি এডাল বঢ়াইহে দিছো পিছফালে গতিকে এডাল প্ৰকৃততে কটাকটি হোৱা নাই গতিকে এটো কি হ'ব অহত প্ৰতিবিম্ব আৰু অহত প্ৰতিবিম্ববোৰ আমি জানো কি হয় থিয় হয় ছাত্ৰ ছাত্ৰীসকল আজি যিখিনি পাঠ আমি পঢ়িলো সেই পাঠখিনিৰ ওপৰত ভিত্তি কৰি তোমালোকে দুটা প্ৰশ্ন নিজেই চেষ্টা কৰিবা প্ৰথমটো হৈছে অনুশীলনীত থকা যেটো প্ৰশ্ন নম্বৰ 3 আছে হেতু উত্তৰ কৰিবা আৰু 2 নম্বৰ প্ৰশ্নটো এটো ইয়াতে দি দিছো এটা উত্তল লেন্সে গঠন কৰে কি কেৱল হত প্ৰতিবিম্ব কেৱল হত প্ৰতিবিম্ব হত আৰু অহত দুয়োবিধ প্ৰতিবিম্ব গঠন কৰে নে ইয়াৰে এটাও নহয় কোনটো হয় তুমি উত্তৰ লিখিলে হ'ল পোহৰৰ হস্ততি খণ্ড ইয়াতে সামৰিছো আৰু ইয়াৰে পৰৱৰ্তী খণ্ডত আমি লেন্সৰ লগত জড়িত থকা যি চিহ্ন প্ৰথা আছে তাৰ বিষয়ে পঢ়িম আৰু তাৰ গাণিতিক সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম ইয়াৰে আগৰ খণ্ডকেইটা যদি তোমালোকে চোৱা নাই এই ভিডিঅ'টিৰে ডেসক্ৰিপচনত হে আগৰ খণ্ডকেইটাৰ লিংক কেইটা দিয়া থাকিব তাত গৈ তোমালোকে চাব পাৰা অথবা ইউটিউবত গৈ ই শ্ৰেণী কথা বুলি চেনেলটো সাৰ্চ কৰিলে আটাইবোৰ ভিডিঅ' তাত পাই যাবা